প্ৰেম কৰোঁ। তুমি যেনেকুৱাই মই তোমাক তেনেকেই সহন কৰোঁ, গ্ৰহণ কৰোঁ। তুমি সফলতা মূৰত, তুমি সৌভাগ্যশালী, তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগী, সংগিনী। আজিৰে পৰা মই তোমাৰ প্ৰতিটো সংস্কাৰক নিস্বাৰ্থভাৱে গ্ৰহণ কৰিম। সকলোৱে ক'ব দেই মনৰে। আজিৰে পৰা মই তোমাৰ প্ৰতিটো সিদ্ধান্তক সন্মান কৰিম। আজিৰে পৰা মই তোমাৰ প্ৰতিটো কথাত সহযোগ কৰিম। এয়া মই পৰমাত্মাৰ সন্মুখত বহি মই নিজে প্ৰতিজ্ঞা লৈছোঁ। তুমি মোৰ প্ৰিয়তম প্ৰিয়তমা। আমি দুয়ো ঈশ্বৰৰ সন্তান। তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ। তোমাক মই অন্তঃকৰণৰে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ। মোক তাৰ বিনিময়ত তোমাৰ পৰা একো নালাগে। তুমি সদা সুখী, তুমি কল্যাণকাৰী। মোৰ শুভকামনা শুভভাৱনা তোমাৰ লগত আছে। মই তোমাৰ পৰম সহযোগী। এইখিনি সদায় ক'ব ৰাতিপুৱা। সংকল্প এনেকৈ লোৱা হয়। সংকল্প আমি এজনে আনজনলৈ প্ৰেৰণ কৰা যিবোৰ পবিত্ৰ বাণী, সেয়া নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্মুখত বহি যেতিয়া আমি সেই বাণীখিনি বাবাৰ লগত একত্ৰ হৈ সংযুক্ত হৈ যেতিয়া আমি কম, সেয়াই লাহে লাহে সাকাৰ হ'ব, সিদ্ধ হ'বই হ'ব। গতিকে এইটো হৈ গ'ল পৰিয়াল সম্বন্ধত এজনে আনজনৰ লগত যিটো আমাৰ চাইলেণ্ট কিবা চলি থাকে। কেতিয়াবা আমি মুখত নকওঁ, কিন্তু ভিতৰি ভিতৰি চলি থাকে। কেতিয়াবা আমি প্ৰকাশ নকৰোঁ। আমি ব্ৰাহ্মণ, আমি জানো, আমি ক'ব নাপায়, কিন্তু ইয়াত চলি থাকে, হয়নে? আমি ক'ব নাপায়তো ঠিকেই মেইনটেইন কৰোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এইখিনি মানত চলি থাকে। এতিয়া কি হয়, সেই কথাটো কাক ক'ম? দ্বিতীয় কথা, অমৃতবেলা শুই উঠিয়ে সদায় কপি পেন লৈ বাবাৰ ওচৰত বহক। প্ৰথম 6 মাহ, আপোনাৰ জীৱন 6 মাহৰ পিছত ক্লিয়াৰ হৈ যাব। একোৱে আপোনাৰ ট্ৰেফিক নাহে, সম্বন্ধৰ পৰাও নাহে, সমাজৰ পৰাও নাহে, কৰোৰে পৰা নাহে, আপোনাৰ এই পঞ্চতত্বৰ শৰীৰৰ পৰাও নাহে। যি মনত আছে বাবাক স্বাহা কৰি দিয়ক, লিখি দিয়ক। লিখিব কিন্তু দেই, এনেই বোলে মই ফটাফট শুই উঠিলোঁ, টোপনিয়াই আছোঁ, বাবাৰ ওচৰত ঝুটকা খাই আছোঁ আৰু কৰি আছোঁ, নহ'ব তেনেকৈ দেই। কাৰণ বাবা ফুল ফ্ৰেজত আহিব, একদম ফ্ৰেছ হৈ আহিব। আমি যদি ঝুটকা খাই খাই কৰি থাকোঁ, বাবাই কি বুলি ক'ব, হয়নে? গতিকে বাবাৰ ফটোৰ সন্মুখত বহক, একদম প্ৰকাশমান দিব্যমান, বাবা মই তোমাৰ নাম্বাৰ 1 সন্তান, চোৱা মই একদম ফ্ৰেছ হৈ বহিছোঁ। আৰু মনৰ কথা সকলো খুলি কৈ দিয়ক। কোনো মনুষ্যক মনৰ কথা ক'ব প্ৰয়োজন নাই। এই পৃথিৱীত কেতিয়াও কাকোকে নিজৰ মনৰ কথা নক'ব দেই, কাৰণ মনুষ্যৰ হাতত সমাধানেই নাই। কিনো দিম বাৰু আমি, হয়নে? গতিকে বাবাক ক'ব, যি আছে বাবাক ক'ব। 21 দিন চিঠি লিখক, 21 দিন চিঠি লিখক। লগতে কিন্তু যাৰ হৈ লিখিছে তাৰ প্ৰতি শুদ্ধ পবিত্ৰ দিব্য সংকল্প, মাত্ৰ যে কৰিলে অনুশীলনখিনি, সেইখিনিও লিখিব লাগিব দেই। গতিকে এনেকৈ আপুনি কৰকচোন। 100% ঘৰ সংসাৰত লাহে লাহে শান্তি, মধুৰতা, নম্ৰতা, সন্মান, এজনে আনজনৰ ওপৰত নিস্বাৰ্থ ভাৱনা, প্ৰেম, সুখ, শান্তি, সফলতা, সন্তুষ্টতাই বিৰাজ কৰিবলৈ আৰম্ভ কৰিব। আৰু যেতিয়া এই সকলো দিব্য গুণ মোৰ ঘৰখনত, আমাৰ ঘৰখনত থাকিব, সেইখনে তীৰ্থস্থানলৈ ৰূপান্তৰ হ'ব। হ'বনে নাই বাৰু? যেতিয়া দ্বিতীয় ব্যক্তিজন সোমাবহি, ক'ব কি আছে বাৰু এই ঘৰখনত? মোৰ সোমোৱাৰ লগে লগে কিবা মনটো হালকা লাগি যায়। যাবনে? ডেফিনেটলি যাব। যেতিয়া প্ৰথম মই ৰাতিপুৱা 2টা বজাত মই অমৃতবেলা কৰিছিলোঁ, প্ৰথম বেজ বনাওঁতে 6 মাহ, তাৰপিছত মই 2:30, তাৰপিছত 3টালৈ আহিলোঁ। তেতিয়া মই মোৰ ঘৰখনলৈ যোনে যায় তেওঁলোকে সোমাই
আচৰিত ধৰণৰ ব্যৱহাৰ কৰে যে কি আছে ঘৰখনত। সোমাই দিয়াৰ লগে লগে এগৰাকী ৰিপৰ্টাৰ আহিছিল ইণ্টাৰভিউ ল'বলৈ, তেওঁ এণ্ট্ৰি কৰি পেলাই আকৌ এক্সিট কৰি দিছিল। তেওঁ মোক কৈছে, বাইদেউ কি আছে আপোনাৰ ঘৰত বাৰু? মোক সোমোৱাৰ লগে লগে ইমান কিবা এটাই মোক মানে মনোযোগ আকৰ্ষণ কৰিলে যে মই এবাৰ এক্সিট কৰি চাইছোঁ যে বাহিৰৰ বায়ুমণ্ডলটো কেনেকুৱা, আপোনাৰ ঘৰৰ ভাইব্ৰেশ্যনটো কেনেকুৱা, দুয়োটা বিশেষ তফাত আছে। কেনেকৈ? দুৱাৰৰ বাহিৰতো বেলেগ, দুৱাৰ ভিতৰতো বেলেগ। একো নাই, কেৱল বাবাক যিটো ঘৰত আপুনি 24 ঘণ্টা স্মৰণ কৰিব, য'ত ঈশ্বৰৰ আহ্বান হ'ব, য'ত আপুনি সকলো সময়তে ঈশ্বৰক মাতিব, কথা পাতিব, সেইখন ঘৰৰ বায়ুমণ্ডল তীৰ্থস্থানৰ দৰে হ'ব। সমানে বাৰু? গতিকে প্ৰত্যেক আই মাতৃয়ে নিজৰ ঘৰখনক তীৰ্থস্থানত ৰূপান্তৰ কৰে। গতিকে তীৰ্থস্থানত ৰূপান্তৰ কৰা সংকল্পকেইটা কৈ দিওঁ। সৰ্বপ্ৰথমে সকলোৱে মনে মনে ক'ব বা পৰাপক্ষত লিখিব, অমৃতবেলা ব্ৰহ্মমুহূৰ্ত। যেতিয়াই আপুনি সাৰ পাব, সাৰ পাই সকলোৱে নিৰ্দিষ্ট আসনত বহব। আসনৰ কথাটো কৈ দিওঁ, এনেকুৱা নহয় যে মাটিত বহিব লাগিব দেই। সকলোৰে কঁকালৰ বিষ থাকে, মাতৃসকলৰ বহুত কষ্ট হয়। গতিকে বাবাই সদায় কৈছে, তুমি মেৰে ৰাজা বাচ্চি হো, তোমালোক মোৰ ৰজাৰাণী বাচ্চা। কেতিয়াও মাটিয়ে পাতিয়ে বহি মোক মূৰ মাৰি মাৰি নমস্কাৰ জনাই নাথাকিবা, হয়নে? আমি কোন হয়? আমি দেৱ দেৱতা, আমি সত্য যুগৰ প্ৰাৰম্ভণি কৰা সেই আমি দেৱ দেৱতাৰ বংশ। গতিকে আৰামত কৰবাত হওক, ইমান আৰামত বহিব যেন আপোনাৰ ক'তো কোনো ধৰণৰ মানে ডিষ্টাৰ্ব নহয়, কমফৰ্ট জ'ন এটাত আপুনি বহিব। বহি পেলাই সৰ্বপ্ৰথমে আপুনি পৰমাত্মাক আহ্বান কৰক। গুচি যাওক আত্মা হৈ, যিসকলে এতিয়াও প্ৰেক্টিছ কৰা নাই আত্মাৰ যিটো গুণ লৈ, সেইসকলে নিজকে এটা পোহৰ বুলি ভাবিব। পোহৰ বুলি ভাবি চিধাই আপোনালোকে উৰি দিব, উৰিবলৈ যত্ন কৰিব। উৰা মানে কি? এই শৰীৰটো মই ইয়াতে এৰি মোৰ মন বুদ্ধি উৰি গৈ দিয়ে ওপৰলৈ। ওপৰৰ আকাশমানত দেখিব আপুনি, আকাশৰ ওপৰত পৰম ধাম ৰঙা এখন স্কাই আপুনি দেখিব। ৰঙা এখন আকাশ আপোনালোকে কল্পনা কৰক, তাত বাবা পৰম জ্যোতিত বহি আছে। সেই পৰম ধামৰ পৰা স্বয়ং ঈশ্বৰ মোৰ ঘৰত অৱতৰিত হ'ব। ভিজুৱেলাইজ কৰিব, যিমান পাৰে কল্পনা শক্তি বঢ়াব যে বাবা তুমি মোৰ ঘৰত অৱতৰণ কৰিছা। এনেকৈ ক'ব, এয়া মোৰ ঘৰ নহয়, এয়া ঈশ্বৰৰ বাসস্থান। ইয়াত স্বয়ং ঈশ্বৰে নিবাস কৰে। এয়া তীৰ্থস্থান, এয়া এই পৃথিৱীৰ সৰ্বোচ্চতম পবিত্ৰ তীৰ্থস্থান, য'ত স্বয়ং পৰমাত্মাই অৱতৰণ কৰিছে। তৃতীয় নেত্ৰৰে চাওক, পৰম ধামৰ পৰা পৰমাত্মাই ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰি লাইটৰ ব্ৰহ্মা বাবা আপোনাৰ ঘৰত অৱতৰণ কৰিছে। চেষ্টা কৰিব, বাবাৰ ভৰি আমাৰ ফ্লোৰ, আমাৰ মজিয়াত স্পৰ্শ হোৱা নাই। বাবা লাইটৰ আকাৰ লৈ পেলাই মোৰ ঘৰত প্ৰৱেশ কৰিছে। হাই ভিজুৱেলাইজেশ্যন কৰক, কল্পনা শক্তিক অকণমান জোৰ দিব। বাবা আহিছে মোৰ ঘৰলৈ। মোৰ ঘৰখনৰ প্ৰতিটো কোঠাত জ্যোতিষ্মান হৈ পৰিছে। বাবাৰ মস্তক মণিৰ পৰা শান্তি, জ্ঞান, সুখ, আনন্দ, পবিত্ৰতা, দিব্যতা, শক্তি, সফলতা, সন্তুষ্টতা, সৌভাগ্য, সকলো পোহৰ মোৰ ঘৰৰ প্ৰতিটো কোণত স্থায়ী হৈ গৈছে। মোৰ ঘৰখনৰ প্ৰতিটো কোণ দিব্য সত্তাৰে পৰিস্ফুট হৈ গৈছে। মই দেখিছোঁ মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ মস্তক মণিত গৈ সেই পোহৰ নিবাস কৰিছে। ক'ব, এয়া মোৰ ঘৰ নহয়, এয়া মোৰ পৰিয়াল নহয়,
বাবা এয়া তোমাৰ পৰিয়াল আজিৰে পৰা মই মোৰ পৰিয়াল তোমাক সমৰ্পণ কৰিছোঁ বাবা মোৰ তন মানে শৰীৰ মোৰ মন মোৰ ধন মোৰ জন পৰিয়াল সকলোকে তোমাক সমৰ্পণ কৰি দিছোঁ বাবা মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা শান্ত আৰু স্থিৰ মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা নিৰোগী আৰু দিব্য শক্তিৰে ভৰপূৰ ক'ব এনেকৈ মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ মাজত একত্ৰতা আৰু মধুৰতা আছে মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাই দিব্য আত্মা মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাই এজনে আনজনৰ সহযোগী মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাই সফলতা মূৰত শান্ত স্থিৰ মোৰ ঘৰখনত নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰে নিবাস কৰে আজিৰে পৰা এই ঘৰ তীৰ্থস্থানলৈ ৰূপান্তৰ হৈছে ইয়াত যি সিদ্ধান্ত ল'ম সঠিক আৰু শুদ্ধ হ'ব ইয়াত যি সংকল্প ৰচিম সেয়া 100% সিদ্ধ হ'ব এই সংঘৰৰ পৰা যি কৰ্ম আৰু সংকল্প লৈ যোন বাহিৰলৈ ওলাই যায় সেই সংকল্প 100% সিদ্ধি হ'ব এয়া ঈশ্বৰৰ ঘৰ এনেদৰে ঘৰখনক তীৰ্থস্থান ঘৰখনক দিব্য অনুভূতিৰ ভাইব্ৰেশ্যন দিব তাৰ পিছতে ভোগ লগোৱাৰ সংকল্প ভোগটোতো আমাৰ ইম্পৰ্টেণ্ট নহয় জানো বাবাক স্মৰণ নকৰাকৈ বাবাক আমি খাদ্য নিদিয়াকৈ জানো আমি খাব পাৰোঁ গতিকে ভোগ লগোৱাৰ সংকল্প ভোগ লগোৱাৰ বিধিৰ ওপৰত অকণমান কম সকলোৱে মনে মনে লিখিব বা আপোনালোকে শুনিব ৰেকৰ্ড কৰি ল'ব